করুণা ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া চবেই হাত চাপৰি হয় তালৰ লগত অনুভৱ মই অত্যন্ত আৱেগিক হৈ পৰিছোঁ আৰু ডক্টৰ আবু বাক্কৰ ছিদ্দিক বুলি ক'লে আমি সকলোৱে চিনি পাওঁ এজন এনে ব্যক্তি যিসকল অতি নিস্বাৰ্থভাৱে তেওঁ সমাজখনৰ বাবে কাম কৰি গৈছিলে তেওঁ চাকৰি জীৱনতো এজন ডাক্তৰ হিচাপে যি তেওঁলোকে অৱদান তেওঁ আগবঢ়াইছে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এই বিদ্যালয়খনে নিজাববীয়াকৈ ইমান সুন্দৰ পৰিচালনা তেওঁলোকে কৰিছে যি ঐতিহ্যপূৰ্ণ তেওঁলোকৰ ইতিহাস আছে মই প্ৰায় যোৱা 10টা বছৰ 100% তেওঁলোকৰ 5% ষ্টাৰ পাইছে তেওঁলোকৰ ইমান সুন্দৰ মানে ফাৰ্ষ্ট ডিভিজন কিমানে পাইছে আৰু ছাত্ৰ ছাত্ৰীসকলক দেখিলে বা তেওঁলোকৰ যি আচাৰ ব্যৱহাৰ বা তেওঁলোকৰ যি ৰিজাল্ট সেইটো দেখিলে আমি এই বিদ্যালয়খনে যি অৰিহণা যোগাইছে সমাজ জীৱনত তথা ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত তাৰ আমি শলাগ ল'বই লাগিব মই শলাগ লৈছোঁ আৰু সমাজখনৰ হৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ